যে হকে বিহকে যি ধৰণৰে অসমৰ যিখন আসন অতিকে সন্মানীয় আসন আছিল অসমৰ মুখ্যমন্ত্ৰীজনৰ, সেই আসনখন কিন্তু তেওঁ আচলতে খুব অপমান কৰিছে। অপমান কৰাই নহয়, আমি দেখিছো যে বিগত দিনবিলাকত তেওঁ সঁচাকৈয়ে তেওঁ পগলা কুকুৰৰ দৰে তেওঁ হকে বিহকে যিকোনো কথা ক'ব ধৰিছে। কালি তাৰিখত দেখিলো যে বটদ্ৰাত দেখিলো বা আমি বিভিন্ন ঠাইত দেখিছো, যলৈকে বিৰোধী দলবিলাক গৈছে তাতে কি কৰিছে, বিজেপি দলৰ চমচাবিলাকে তেওঁলোকক আক্ৰমণ কৰিছে। গতিকে এই কথাটো কিন্তু একেবাৰে আচলতে খুব গণতন্ত্ৰৰ কাৰণে অতিকে ভয়াৱহ বিষয়। তাৰোপৰি দেখিছো, আজি ৰাতিপুৱা দেখিছো জাৰিৰ হুছেইন, তেওঁ কালিও দেখিছো যে জাৰিৰ হুছেইন তেওঁ সঁচাকৈ খুব নিলাজ মানুহ, অতি নিলাজ মানুহ, এজন সাংবাদিক হৈ যেতিয়া মিয়া মুছলমান বুলি কৈ গালি পাৰি থাকে, যেতিয়া তেওঁক নিজক তেওঁ আত্মমৰ্যাদা নাই, তেওঁ তাত চাকৰি কৰি আছে। তেওঁ আজি এডিটৰ ইন চিফ হিচাপে কোনটো নাকেৰে তেওঁ হিমন্ত বিশ্বৰ পৰিবাৰৰ অধীনস্থ নিউজ লাইভত তেওঁ চাকৰি কৰি আছে। তাৰ পিছতে দেখিছো সংবাদমেলৰ পিছত যে বিভিন্ন জনে বিজেপি পদলেহনকাৰী যিসকলৰ কোনো প্ৰফাইল নাই, যিসকল কোনো অধ্যয়নশীল নহয়, যিসকলৰ কোনো সামাজিকভাৱে তেওঁলোকৰ কোনো কৰ্ম নাই, তেওঁলোকে কি কৰিছে, কুকুৰৰ দৰে ভুকি পেলানি তেওঁলোকে কি কৰিছে, তেওঁ খবৰ দিছে যে গৌৰৱ গগৈৰ বিৰুদ্ধে যে তেওঁ পাকিস্তানী লিংকৰ কথা কৈছে। তাৰোপৰি অতি লজ্জানত যি আচলতে সঁচাকৈয়ে কৈছে, উচ্ছৃংখল বুলি কোৱাই নহয়, বিভিন্নজনে কৈছে তেওঁক যে শৃংখল চলীয়া। তেওঁ নিজৰ সহকৰ্মী তেওঁলোকৰ চিফজন জেলত সোমাই আছে, তেওঁ নিশ্চুপ হৈ তেওঁ মেকুৰীৰ দৰে তেওঁ গাঁতত সোমাই আছিল, আজি তেওঁ হাৰ পাইছে। সঁচাকৈ কৈছো, এই যে শৃংখল বোলাটো মই কৈছো, তেওঁ কি কৰিছে কি আজিলৈকে তেওঁলোকে অকল ফেচবুকত কথা কৈছে। আমাৰ ওচৰলৈ আহক, আমি অকল ফেচবুকৰ মাষ্টৰ নহয়, আমাৰ এখন নিজা কৰ্মক্ষেত্ৰ আছে, আমাৰ এখন নিজা সমাজ আছে, আমাৰ কিছুমান কৰ্ম সংস্কৃতি আছে। গতিকে মই ক'ব বিচাৰিম যে ইমান নিলাজ যিসকল জাতীয় সংগঠনৰ নেতা, কিদৰে তেওঁলোকে ইমান পদলেহন কৰিব পাৰিছে, প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, জাৰিৰ হুছেইনৰ দৰে এজন সাংবাদিক, এজন যোৰহাটী হিচাপে লাজ পাইছো যে যোৰহাটৰ পৰা গৈ অক্সফৰ্ডত পঢ়ি আহি তেওঁ কি কৰিছে, তেওঁ শ্ৰুতলিপি মতে তেওঁ তাত চাকৰি কৰি, তেওঁ আচলতে চাকৰি নহয় চাকৰ কৰি পেলাই তেওঁ হিমন্ত বিশ্বৰ তেওঁ শ্ৰুতলিপি তেওঁ পাছ কৰিছে। তাৰপিছত দেখা গৈছে যিসকল অন্ধভক্ত 1500 টকীয়া তেওঁলোকে কি কৰিছে, যে শিয়ালৰ হোৱা দিছে। যদিহে গৌৰৱ গগৈ সঁচাকৈ দুখী, তেওঁক ইমিডিয়েট তেওঁক এৰেষ্ট কৰিব লাগে, কিন্তু তেওঁলোকে নোৱাৰে মানে গৌৰৱ গগৈৰ বিৰুদ্ধে কোনো তেওঁলোকৰ তথ্য প্ৰমাণ নাই। যিটো কথা কৈছে যে লিড ইণ্ডিয়া লিড পাকিস্তানৰ যি মুৰব্বী বুলি কৈছে যে আলী তোকৰ শ্বেখ, গতিকে তেওঁক কি ব্যৱস্থা ল'ব? তেওঁ যদি ভাৰত বিদ্বেষী কিবা কাম কৰিছিলে, দেন হোম মিনিষ্টাৰ পি চিদাম্বৰমক এই তদন্তৰ আওতালৈ আনিছে নে নাই অনা? পি চিদাম্বৰম তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী আছিলে, তেতিয়া ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী আছিলে। তেওঁলোকৰ বিৰুদ্ধে তদন্তত কি পালে, তেওঁলোকে কিয় এই কথাবিলাক তেওঁলোকে লুকুৱাই ৰাখিছিলে? আৰু যদি সঁচাকৈ গৌৰৱ গগৈ বা এলিজাবেথ কলবাৰ্ণ গগৈ যদিহে তাত কিবা জড়িত আছিলে, কিয় শাস্তিমূলক ব্যৱস্থা লোৱা হোৱা নাই বা মোদী চৰকাৰ কিয় লোৱা হোৱা নাই? গতিকে ইমান নিলাজ মুখ্যমন্ত্ৰী সঁচাকৈ কোৱা নাই, দেখা নাই, এই কথাটো মই কোৱা নাই। অখিল গগৈ ডাঙৰীয়া কালি নে পঢ়ি ফেচবুক লাইভত কৈছে, সঁচাকৈয়ে একদম লাজ নাইকিয়া মুখ্যমন্ত্ৰী। মই কৈছো দেখা নাই, তেওঁক মুখ্যমন্ত্ৰী বুলি ক'বলৈ লাজ লাগে, মানুহক চিনাকি দিবলৈ লাজ লাগে। হকে বিহকে তেওঁ কোনো তথ্য প্ৰমাণ নোহোৱাকে তেওঁ চালে বেৰে কোবাই। তাৰোপৰি দেখিলে বটদ্ৰাত যাওঁতে কিবা বোলে তেওঁ ভিডিঅ' দেখিলে বাছৰ ভিতৰত কোনে কি কথা পাতিছে, অংগী ভংগী তেওঁ তাত প্ৰেজেণ্ট নাই। গতিকে তেওঁ হৈছে সেইটো ক্লাছৰে মানুহ। আৰু অখিল গগৈৰ ভাষাত তেওঁ ক্লাছলেছ, আমি কওঁ ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ, ফৰ্থ ক্লাছ। হিমন্ত বিশ্ব শৰ্মা হৈছে সঁচাকে ক্লাছলেছ। খুব লাজ পাইছো যে যিটো দায়িত্ব আছিল তেওঁ অসমৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সঁচাকে এখন শান্তি অসম গঢ়িব লাগিছিল, যিটো আমি কাম্য কৰিছিলো। আমি দেখিছিলো যে বড়োলেণ্ডত বিগত দিনবিলাকত কেনেকুৱা ধৰণৰ সঁচাকে ৰক্তক্ষয়ী তাত আন্দোলন হৈছিলে, বিপ্লৱ হৈ কেনেকুৱা ধৰণৰ ৰঙা ৰাঙলী হৈছিলে, তাত কিমান মানুহৰ মৃত্যু হ'ল, অসমত কিমান মানুহৰ মৃত্যু হ'ল। অসমত মানুহে ব্যৱসায় কৰিবলৈ ভয় কৰিছিলে। আজি তাৰিখত কি হৈছে যে পুঁজিপতিক হাজাৰ লাখ বিঘা মাটি গতাই দিয়া হৈছে। আজি দুৰ্নীতি আচলতে আকাশ চুইছে, দুৰ্নীতিৰ বিৰুদ্ধে কোনো মাত মাতিব নোৱাৰে। গড় হত্যাৰ বাতৰি পৰিৱেশন কৰিবলৈ মানুহ ভয় কৰে।
দুৰ্নীতিৰ লগত লিপ্ত হৈ মানুহবিলাকে কি কৈছে, ৰাজনৈতিক দখলত পকাব বিচাৰিছে। আজি ভাল মানুহ ৰাজনীতি কৰিবলৈ ওলাই আহিব আৰু ভয় খোৱা হৈছে। আজিৰ তাৰিখত যিসকল সমাজ সচেতন ব্যক্তি তেওঁলোকে ফেচবুকত কথা ক'বলৈ ভয় কৰা হৈছে, তেওঁলোকে সাংবাদিকক কথা ক'বলৈ ভয় কৰা হৈছে, সাংবাদিকসকলে সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰিবলৈ ভয় কৰা হৈছে। গতিকে তেওঁলোকো হৈছে মানুহেই। কিন্তু তৎসত্ত্বেও কৈছো যে এতিয়াও এচাম আছে যিসকল সঁচাকে পোহনীয়া বিভিন্ন প্ৰফেশ্যনত থাকি হিমন্ত বিশ্বৰ গোলামৰ দৰে পদলেহন কৰি কুকুৰৰ দৰে ভুকিছে, শিয়ালৰ দৰে হোৱা দিছে, সেইসকল সঁচাকে গৰিহণাৰ যোগ্য। তেওঁ ঘৈণীয়েকৰ কথা কোৱা নাই। তেওঁ আজি ঘৈণীয়েকৰ যে হিমন্ত বিশ্বৰ ঘৈণীয়েকৰ যে প্ৰকৃততে মোক বহুতে ক'ব যে বেয়া শব্দ কৈছে, ঘৈণীয়েকটো অসমীয়া খাটি শব্দ। তেওঁ যিবিলাক শব্দ কৈছে, মোক যিখিনি পদলেহনকাৰী যিসকল ভক্ত তেওঁলোকে কয় যে মোৰ ভাষা হেনো বেয়া, কিন্তু হিমন্ত বিশ্বতকৈ মোৰ ভাষা বহুতেই ভাল। হিমন্ত বিশ্বতকৈ মোৰ অধ্যয়ন আছে। হিমন্ত বিশ্বতকৈ আগতেও কৈছো তেওঁ নামত অধিবক্তা আছিল। তেওঁ পাবত গজা। আমি সঁচা এজন অধিবক্তা।